তো আগতে কোৱা হৈছে যে প্ৰহ্লাদ চৰিত্ৰ আমাক কি কাৰণে দিছে, যে বৈষ্ণৱ এজনৰ চৰিত্ৰ আমি কেনেকুৱা হ'ব লাগিব। সেইকাৰণে বৈষ্ণৱৰ লগত গণ্ডগোলটো দেখুৱাইছে, যে চাৰি সিদ্ধৰ লগত যিটো গণ্ডগোল হ'ল, সেই গণ্ডগোলৰ কাৰণে যে জয় বিজয় কেনেকৈ মানে অভিশাপত মানে হিৰণ্যকশিপুৰ ৰাৱণ কুম্ভকৰ্ণ দন্তবক্ৰ আৰু শিশুপাল ৰূপেৰে জন্ম ল'ব লগা হ'ল, যে এইখিনি হৈছে বৈষ্ণৱৰ মাজত হোৱা গণ্ডগোলৰ কাৰণে। সেইটো পৰা আমাক দেখুৱাইছে যে একোজন সেই চাৰি সিদ্ধৰ দ্বাৰা দেখুৱাইছে যে একোজন বৈষ্ণৱ কেনেকুৱা ধৰণৰ হ'ব লাগিব। সৰ্বপ্ৰথমে বৈষ্ণৱৰ গুণবোৰ দেখুৱালে। এতিয়া বৈষ্ণৱৰ প্ৰহ্লাদৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰত হ'ব একোজন বৈষ্ণৱৰ ধৈৰ্যতা গুণবিলাক হ'ব। যে আমাৰ চাৰি সিদ্ধৰ দ্বাৰা দেখুৱালে বৈষ্ণৱৰ লক্ষণবিলাক, আৰু এতিয়া প্ৰহ্লাদৰ দ্বাৰা হ'ব তেওঁৰ ধৈৰ্যতা। কিমান আখৰিক ভাৱনাই আমাক বেৰি ধৰিছে, সেই বেৰি ধৰাবিলাক কেনেকৈ মানে তেওঁ সহ্য কৰিব। এই সহ্য শক্তি, বৈষ্ণৱ এজনৰ সহ্য শক্তি, ধৈৰ্য শক্তি ইত্যাদিবোৰ আহিবৰ কাৰণে প্ৰহ্লাদ চৰিত্ৰ আমাক দিলে। ঠিক সেই প্ৰহ্লাদ চৰিত্ৰ আজি আমি চতুৰ্থ কীৰ্তন ভাগ আগবঢ়াই যাবৰ বাবে আগবাঢ়িছোঁ। কৃষ্ণ বা পাইমাতৃ হওক, যদি কিবা খুটকণ থাকি যায় আপোনালোকে আমাৰ হ'ব কমেণ্টত জনাব বুলি সেৱা ধৰিলোঁ। কৃষ্ণ। জয় গুৰু শংকৰ ঘোষা। এই ৰাম পদ্মপাণি জীৱ মোহন অসুখে দুখে মুখে জুন চাৰে ৰাম পদ্মপাণি জীৱ মোহন ৰাম অসুখে দুখে মুখে জুনো চাৰে ৰাম। কৃষ্ণ। বাপ আইমাতৃ হওক। ইয়াত কৈছে যে পদ্মপাণি, যিজনে পদুম ফুল হাতত লৈ থাকে সেইজনক কৈছে, যাৰ হাতত পদুম ফুল লৈ আছে, যিজনে জীৱসকলক মোহন কৰি আছে, সেই প্ৰভু ৰাম। তেওঁ যেন সুখ দুখ ইত্যাদি যান্ত্ৰণাবোৰ আহিলেও তেওঁৰ নাম, তেওঁ যেন আমাক এৰি নাযায়, এইবুলি সেৱা জনাইছে ঘোষাত। এই ৰাম পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে, হিৰে প্ৰণামী